90 days construction work experience certificate যিখন এইখন আপোনালোকে কেনেকৈ উলিয়াব বা এইখনৰ বিষয়ে মই ইয়াতে আলোচনা কৰিব বিচাৰিছো গতিকে সম্পূৰ্ণ আপোনালোকে ভিডিওটো চাব যিবিলাকে এতিয়া এই এক্সপেৰিয়েন্স সাৰ্টিফিকেটখন বনাব বিচাৰিছে বা আপোনালোকৰ যেটো পকা মিস্ত্ৰী যিবিলাক আছে বা লেবাৰ সকল আছে তেওঁলোকে এই এক্সপেৰিয়েন্স সাৰ্টিফিকেটখন থাকিলেহে এপ্লাই কৰিব পাৰিব তেওঁলোকৰ যেটো লেবাৰ কাৰ্ড আছে এতিয়া চাওক 90 days construction worker experience certificate খন জুনে ইস্যু কৰিব তেওঁলোকৰ মোবাইল নম্বৰ ইমেইল আইডি আৰু তেওঁলোকৰ ৰেজিষ্টাৰ্ড যেটো সিল আছে মোহৰ আছে যেটো সেইখিনি দি পেলাই লেবাৰ জনৰ ফটোৰ সৈতে তেওঁলোকে ডেট অফ ইস্যু কেতিয়া আৰু কিমান দিনৰ তেওঁ কাম কৰিছে টাইপ অফ ওয়ার্ক গুটেইখিনি তাতে দুনিয়াকে লিখি পেলাই সাবমিট কৰিব লাগিব কিন্তু সেই বিষয়ে আপোনালোকে গুৰুত্ব সহকাৰে দি পেলাই এই ডিসক্লেমাৰ যিখন দেখিছে এই ডিসক্লেমাৰখনত লিখা আছে যদি কোনোবা ফলস ডকুমেন্টস দিয়ে বা ফলস যদি কিবা ইস্যু কৰি দিয়ে তেতিয়া হলে লিগেলি অ্যাকশন হ'ব সেই কাৰণে কিছুমান দোকানত আপোনালোকক বিভিন্ন ধৰণৰ কথা বতৰা কৈ পেলাই এনেই আপোনাক লোকক অনলাইন কৰি দিব অনলাইন কৰাৰ পিছত তাৰ পিছত আপোনালোকে সেই সাৰ্টিফিকেটখন এপ্লাই কৰি দিব আৰু আপোনালোকৰ পইচা নকসান হ'ব সেই কাৰণে আমি সদায় আপোনালোকক এৱাৰনেছ কৰিবৰ কাৰণে এনে ধৰণৰ ভিডিও বিলাক বনাই থাকো যাতে আপোনালোকে সকলো বিষয়খিনি গম পায় এতিয়া মই আপোনালোকক দেখুৱাব বিচাৰিছো ইয়াৰ বিষয়ে কেইটামান এনএচআৰ গাইডলাইনছ দিছে ইস্যুৱেন্স অফ 90 days work experience certificate এক নম্বৰ work certificateৰ কাৰণে এটা নিয়ম দিছে 2 নম্বৰৰ কাৰণে এটা নিয়ম 3 নম্বৰ এনেকৈ আপোনালোকৰ তাতে 8টা নিয়ম দিয়া আছে গতিকে সেইখিনি আপোনালোকে নিজে পঢ়ি ল'ব বা কোনো অভিজ্ঞ ব্যক্তিৰ হতুৱাই জানি শুনি তাৰ পিছত আপোনালোকে যাতে এপ্লাই কৰে মই আপোনালোকক এই বিষয়ে এই এক্সপেৰিয়েন্স যিখন 90 daysৰ work experience certificate যিখন আছে সেইখন আপোনালোকে কেনেকৈ বনাব বা আপোনালোকৰ কি এই বিষয়ে সাৰ্টিফিকেটখনত সাৱধানতা অৱলম্বন কৰিব লাগিব যদি আপোনালোকে কোনো মিস্ত্ৰী বা লেবাৰে ধৰক আপোনাৰ কোনো এখন কন্ট্ৰাক্টৰৰ আন্ডাৰত কাম কৰিছে তেতিয়া হলে সেই কন্ট্ৰাক্টৰ জনৰ পৰা আপোনালোকে এই সাৰ্টিফিকেটখন ল'ব লাগিব বা কিবা অৰ্গানাইজেচন বা কোনো কোম্পানীৰ আন্ডাৰত যদি কৰিছে তেতিয়া হলে তেওঁলোকৰ পৰা ল'ব লাগিব সেই বিষয়ে আপোনালোকক জনাবৰ কাৰণে এই ভিডিওটো বনাইছো আৰু A to Z আপোনালোকে কেনেকৈ এপ্লাই কৰিব সম্পূৰ্ণ এপ্লাইৰ প্ৰসেছখিনি নেক্সট ভিডিওত আপোনালোকক দেখুৱাই আছো আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাব পাৰিব ধন্যবাদ